Welcome to নতুন ব্লগ গাইস কালি আহোতে আহোতে 5:30 মান বাজি গ'ল মান পয় হৈ গৈছিলে তো অহাৰ পিছত আৰু টোপনি লগা নাছিলে পিছত আকৌ অলপ ভিডিঅ'টো এডিটিং কৰিলোঁ কালি যিটো আপলোড কৰা হ'ল তো এইটো এডিটিং কমপ্লিট হৈ গ'ল এইটো আপলোডো হৈ গ'ল তো বলক থাকক আমাৰ লগত এয়া চাইন নেৰামে গুড মৰ্নিং পুৱা কি হেৰি কুঁহিয়াৰ পাত খাই আহিছে নেকি ইমান গাত এনাৰ্জি যে ইফালে মিৰাজ কথা পাতি আছে পুৰা এনাৰ্জিত হিউ কুঁহিয়াৰৰ পাত খাই আহি আছে মুন্নি আমাৰ চানা আমাৰ কলেজৰ ব্লগ ভি হয় ব্লগ ভি বুলি জানে চবে এতিয়া বিভিন্ন ডিপাৰ্টমেণ্ট আছে আৰবিকৰ লগত ইফালে ফিলচফি ক্লাছ হোৱা নাই সেইবাবে আমি ইয়াতে বহি আছোঁ ইয়াতে ফুৰি আছোঁ গোটেই কলেজটো চাই আছোঁ কলেজত নতুন নতুন বৰ্ড লাগি আছে এইখিনি দৃশ্য চাওক কেনেকুৱা কিমান ধুনীয়া লাগিছে ইয়াতে পতাকা উত্তোলন কৰা হ'ব যেনেকুৱা বিদ্যালয়ৰ সপ্তাহ হওক বা জাতীয় পতাকা হওক পিছফালে কাবাডী খেল চলি আছে মানে শিকা হৈ আছে প্ৰেক্টিচ কৰা হৈ আছে আচলতে শৰীৰ চৰ্চাৰ কাৰণে এইটো এটা ভাল পদ্ধতি কাবাডী আপোনালোকে খেলক ভৰি ভাঙক আৰু আপোনাৰ যিমানখিনি বিষ আছে মানে গোটেই জীৱনৰ কাৰণে বিদায় দি দিয়ক এইটো হৈছে কাবাডী খেল এয়া চাওক খেল হৈ আছে এয়া আমাৰ কলেজৰ ৱাল মেগাজিন ছেক্ৰেটাৰী তো আলোচনী সম্পাদক হৈ কিনে অনুভূতিটো কেনেকুৱা ভাল লাগি আছে এই যে ফ্ৰী ফায়াৰ খেলি আছে মই আলোচনী সম্পাদক হোৱাৰ পিছত মই একো সোধা নাই যে অনুভূতিটো কেনেকুৱা কিবা দোকানত এটা ইউনিক বস্তু আপোনালোকে চাব পাৰিব এই চাওক কিমান ধুনীয়া কিমান ছেটিছফাইং লাগে চাওঁতেনে বস্তুখন বা কিমান এইটো 290 ইয়াতে লিখা আছে 290 কিন্তু নহয় যদি কোনোবাই যদি কয় যে নাই এইটো 50 টকা দিম নিদিয়া কম হ'ব কিন্তু সিমানো কম নহয় লিমিটেড হ'ব আচ্ছা এনেকৈ আপোনালোকে এইটো বেকগ্ৰাউণ্ড চাই বৰ হৈ গৈছে মই আহি পালোঁ ঘৰ তো ইমান টাইম কাম চাম কৰি উঠিলোঁ তো ভ্লগটো যে আপোনালোকে চাই আছে ন এইটো ভ্লগ এডিট কৰিলোঁ তো ইয়াৰ আগৰ ভ্লগো এডিট কৰা হ'ল তেনেকৈ মানে দুটা ভ্লগ একেলগে এডিট কৰিলোঁ তো এতিয়া ওলাই আছোঁ এতিয়া অলপ যাই আছোঁ মুনিদিৰ ঘৰত তো গৈ কিনে মানে কি ফুটেজবিলাক দিব লাগিব তো ফুটেজ দিয়া হোৱা নাই এতিয়াও চেক কৰি বলক ঘৰত আহিছিলোঁ তো কাম চাম কৰা শেষ হ'ল এতিয়া ঘৰত যাব লাগিব তো বেয়াই পাইছে মোৰ ওপৰত তো মই মানে কি লং ভিডিঅ'বোৰ লোৱা নাই সেইকাৰণে কিবা কিবি কৈ আছে তো গাইজ মানে কি মোক ফাৰ্ষ্টতে এনেকৈ কৈছিলে যে মানে শৰ্ট কেইটামান ল'বা তো মই ভাবিছোঁ ৰিলছৰ মোক ভালকে কোৱাই নাই এইটো দুখ কাৰ আপোনালোকে ক'ব এইটো দুখ মোৰ নহয় আৰু এইফালে দি আছে বিয়া হৈছে বাবে নেদেখাও ৰাস্তাত যাই থাকোঁতে এয়া গৰু এজনক লগ পাই গ'লোঁ আৰু বৰষুণ আহি আছে গাইজ তামাম বৰষুণ হ'বলৈ যাই আছে চাগে এটুপ দুটুপকৈ পৰি আছে বাহিৰত কণ্ডিশ্যন খুব বেয়া হৈ আছে এতিয়া গাইজ পেট্ৰল ভৰাব আহিছোঁ এতিয়া পেট্ৰল ভৰাই লওঁ আজি বৰষুণে পাব এনেকুৱা বৰষুণ দিছে মেঘৰ পৰিৱেশ খুব বেয়া হৈ আছে গাইজ পিছত মানে বৰষুণ পৰি আছে এইটো দিনত বৰষুণ অলপ বেলেগ লাগিল 9:23 গাইজ ইমান টাইম বৰষুণটোক জক ভাবি আছিলোঁ এতিয়া চিৰিয়াছ হৈ গ'ল পূৰা বৰষুণ দি আছে গাইজ মিনি ভ্লগ আপলোড কৰিব ট্ৰাই কৰিম তো কাম চাম চলি আছে মিনি ভ্লগৰ তো আপোনালোকে চাব আৰু গাইজ ক'বলৈ গ'লে কি ক'ম আৰু মোৰ চেনেলটো এনেকুৱা তলত নামি গ'ল এনেকুৱা ৰিচ ডাউন হ'ল মানে ডেড হৈ গৈছে চেনেলটো ক'বলৈ গ'লে তো উঠাবলৈ ট্ৰাই কৰি আছোঁ তো অকলে নোৱাৰোঁ আপোনালোকেও লগত থাকিব লাগিব তেতিয়াহে উঠা সম্ভৱ চেনেলখন তো দি থাকিম আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব ইমান সময়লৈকেতো এটা দুটা ভিউৱাৰ্ছ যিমান থাকক মনটো বেয়া নালাগে কাৰণ এইটো চিম্পল হয় চেনেল ডেড হোৱাৰ পিছত ইমান এটা ভিউৱাৰ্ছ নাথাকে মই সেইটো ভালকৈ জানো তো মই দি থাকিম আপলোড কৰিয়ে যাম যদি 50টা ভিউৱাৰ্ছে চাই আছে সেইটো মোৰ কাৰণে ছাকচেছ কাৰণ
মই এইটো ডেইলি ডায়েৰী বনাই আছোঁ এটা সময়ত গৈ চাম যেতিয়া নেকি এইজটো বেছি হ'ব তো ইমান এক্সপেক্টেশ্যন নাই আৰু এক্সপেক্টেশ্যন কৰিবও নালাগে ইমান যে এনেকুৱা হ'ব লাগিছিল তেনেকুৱা হ'ব লাগিছিল ইমান ভিউৱাৰ্ছৰ পৰা ইমান ভিউৱাৰ্ছ আহি গ'ল তেনেকুৱা এক্সপেক্টেশ্যন নাই তো ট্ৰাই কৰি আছোঁ গ্ৰ' কৰিবৰ কাৰণে আপোনালোকৰ লগত থাকিব তেতিয়াহে সম্ভৱ হ'ব গতিকে মিনি ভ্লগবোৰ আপলোড কৰি যাম যেতিয়া এনেকুৱা এটা দিন থাকিব যে মই গোটেই ভ্লগটো দিব নোৱাৰোঁ ফুল ভ্লগ দিব নোৱাৰোঁ সেইটো টাইমত মই ট্ৰাই কৰিম যে এটা দুটা শ্বৰ্ট লৈ কিনে মিনি ভ্লগ এটা আপলোড কৰিবৰ কাৰণে যাতে চেনেলত কিবা না কিবা যায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আকৌ লগ পাই আছোঁ নেক্সট এটা ভিডিঅ' থেংক ইউ অসমবাসীলৈ মই মৰম যাচিলো অসমৰে সন্তান হৈ ৰচনা ৰচিলো মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম হলো অসমীয়া আমি চব জয় আই অসম